নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ শেৱালি গছৰ পাতৰ বৰ। ইয়াৰ বাবে মই লৈছোঁ চাহ খোৱা কাপৰ একাপ বেচন। বেচনখিনিত মই আধা চামুচতকৈ অকণ কম নিমখ, আধা চামুচতকৈ অকণ কম হালধি আৰু 2 চামুচ ময়দা দিছোঁ। আৰু দিছোঁ আধা চামুচমান কালজিৰা, আধা চামুচ গৰম মছলা আৰু আধা চামুচমান খুন্দি লোৱা আদা নহৰু। এতিয়া এইখিনি মই অলপকৈ পানী দি ঘোলটো বনাই ল'ম। ঘোলটো অলপ ডাঠকৈ বনাব, তেতিয়াহে ই পাতখিনিত লাগি ধৰিব। আৰু মই লৈছোঁ শেৱালি গছৰ কেইটামান কুমলীয়া পাত। পাতকেইটা মই ভালদৰে ধুই লৈছোঁ। এইদৰে পাতকেইটা বেচনত লেটিয়াই তেলত ভালদৰে ফ্ৰাই কৰি ল'ম। এইদৰে পাতখিনি তেলত এখিলা-এখিলাকৈ ভাজি ল'ব। গোটেইখিনি দি দিলে পাতখিনি লাগি ধৰিব পাৰে। এয়া চাওক, পাতখিনি মই এখিলা-এখিলাকৈ ভাজি লৈছোঁ। এনেকৈ শেৱালি ফুলৰ পাতৰ বৰ খাবলৈ বিৰাটেই ভাল লাগে। গতিকে আপোনালোকেও এই ৰেচিপিটো ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নেপাহৰিব। আৰু কোনোবা যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।